সোমবাৰে দিনৰ আনুমানিক 1 বজাত ঢেকিয়াজুলিৰ পৰা এগৰাকী নৱমমান শ্ৰেণীৰ ছাত্ৰী নিৰুদ্দেশ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত 5 নং ৱাৰ্ডৰ বাসিন্দা কামেশ্বৰ ৰামৰ কন্যা তথা ঢেকিয়াজুলি দেৱেন্দ্ৰ গ্ৰীণ গোপ ইংলিছ মেমৰিয়েল হাইস্কুলত অধ্যয়নৰত ৰচিংকা ৰাম নামৰ 16 বছৰীয়া নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী স্কুলৰ সন্মুখৰ পৰাই নিৰুদ্দেশ হয়। তথ্য অনুসৰি ছাত্ৰীগৰাকীয়ে দেৱেন্দ্ৰ গ্ৰীণ গোপ ইংলিছ মেমৰিয়েল হাইস্কুলত পৰীক্ষা দিবলৈ আহিছিল। ইফালে পৰীক্ষা শেষ হোৱাৰ পিছৰে পৰা ছাত্ৰীগৰাকী নিৰুদ্দেশ হয়। ছাত্ৰীগৰাকীক বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নাপালে পৰিয়ালৰ লোকে। কোনো সদাশয় লোকে ছাত্ৰীগৰাকীৰ যদি ক'ৰবাত সন্ধান পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ছাত্ৰীগৰাকীৰ পিতৃৰ লগতে ওচৰ চুবুৰীয়াই। মোৰ দাদা হয়, তেখেত ওচৰৰে হয়। তেখেতৰ ছোৱালী আজি দেৱেন্দ্ৰ গ্ৰীণ গ্ৰুপ ইংলিছ স্কুল ঢেকিয়াজুলিত পঢ়ে, ক্লাছ 9ত। তেওঁ হাফ ইয়াৰলি এক্সাম দিব গৈছিলে। তো এক্সাম দিয়াৰ পিছৰ পৰাই আমি তেওঁৰ ছোৱালীজনীৰ কোনো ধৰণৰ সুংসূত্ৰ এতিয়ালৈকে পোৱা নাই। তো কোনো সদাশয় ব্যক্তিয়ে যদি তেওঁৰ বিষয়ে বা কোনো ব্যক্তিয়ে তেওঁৰ বিষয়ে কিবা সুংসূত্ৰ পায়, তেওঁ দাদাই কোৱা নম্বৰটোত জনালে হ'ল বা ঢেকিয়াজুলি পুলিচ ষ্টেচনত এটা যোগাযোগ কৰিলে হ'ল। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।